অসমীয়া বিজেপি বাৰ্তাৰ উন্মোচক ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা ডিব্ৰুগড় সমষ্টিৰ কেইবাবাৰৰ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক প্ৰহনাথ শৰ্মা ডাঙৰীয়া, আন এগৰাকী সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ বিজেপি বাৰ্তাৰ সম্পাদক ডক্টৰ দেৱদত্ত বৰকটকী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত হোৱা আমাৰ শিলচৰৰ সাংসদ তথা প্ৰাক্তন সাধাৰণ সম্পাদক ৰাজদীপ ৰয় ডাঙৰীয়া প্ৰমুখ্যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল আৰু সাংবাদিক বন্ধুসকল, আমি প্ৰতি মাহতে আমি 1 তাৰিখে বিজেপি বাৰ্তা আমি উন্মোচন কৰোঁ। এইবাৰ আমি 1 তাৰিখৰ পৰিৱৰ্তে আজিৰ তাৰিখটো আমি ঠিক কৰি লৈছোঁ। বিভিন্ন কোভিড সন্দৰ্ভত বিভিন্ন কাম থকাৰ বাবে আমি 1 তাৰিখে প্ৰকাশ কৰিব পৰা নাই। আজি 4 তাৰিখে আমি প্ৰকাশ কৰিম। আৰু প্ৰতিবাৰে যিহেতু আমি এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাৰ জৰিয়তে আমি বিজেপি বাৰ্তা উন্মোচন কৰি আহিছোঁ, পৰম্পৰা এইটো আমি ধৰি ৰাখিছোঁ। পোনতে আগতে আমি আমাৰ ৰাজ্যিক সমিতিৰ যিসকল প্ৰাক্তন সভাপতি আছিল তেওঁলোকৰ জৰিয়তেও আমি উন্মোচন কৰিছিলোঁ, বা আমাৰ ৰাজ্যিক সমিতিৰ জন্মলগ্নৰ পৰা জড়িত থকা যিসকল কাৰ্যকৰ্তা তেওঁলোকৰ জৰিয়তে কৰিছোঁ। আৰু এতিয়া আমি জ্যেষ্ঠ যিসকল আছে ভাৰতীয় জনতা পাৰ্টিত বিভিন্ন ধৰণে সেৱা আগবঢ়াই যোৱা সেইসকলৰ জৰিয়তে আমি উন্মোচন কৰি আহিছোঁ। আৰু এইবাৰ সেইকাৰণে এই ভাগটো পৰিছে আমাৰ বিধায়ক সতীৰ্থ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াৰ ওপৰত। প্ৰশান্ত ফুকন ডাঙৰীয়াই 99 চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি পেলাই বিভিন্ন সেৱা আগবঢ়াই আহিছিল। আমি সকলোৱে জানো যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম উত্থান হৈছিলে আমাৰ বৰাক ভেলীত হৈছিলে, আৰু সেই সময়ত বৰাক ভেলীত নটাকৈ পোনপ্ৰথমবাৰৰ কাৰণে আমি বিধায়ক আমি নিৰ্বাচিত কৰি আনিবলৈ সক্ষম হৈছিলোঁ। আৰু ব্ৰহ্মপুত্ৰ ভেলীত অকল ধুবুৰীৰ পৰা সাংসদ আছিলে, সেয়া 1991 না। তাৰপিছত আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত লাহে লাহে দিনক দিনে সংগঠন আমি বৃদ্ধি কৰিবলৈ ধৰিলোঁ। আমাৰ প্ৰাক্তন সভাপতিসকলে তেওঁলোকে নিজেও বিভিন্ন ধৰণৰ কাম কৰিলে ৰাষ্ট্ৰীয় সমিতিৰ মাৰ্গদৰ্শনৰ আধাৰত। আৰু ক্ৰমাগতভাৱে গৈ গৈ প্ৰথম আমি উজনি অসমৰ প্ৰথম আমি চিটটো জিকিছিলোঁ, আমি দুলীয়াজান জিকিছিলোঁ। তেতিয়া আমাৰ ৰামেশ্বৰ তেলী আছিলে। আৰু ৰামেশ্বৰ তেলীৰ পিছতে দ্বিতীয় আমি আসন আমি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ, আমি ডিব্ৰুগড় আসন লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু ডিব্ৰুগড় আসন লাভ কৰাৰ পিছতে মানুহৰ মনত এটা উৎসাহ এটা আহিছিলে, কাৰণ কিয় সেইপিনে তিনিচুকীয়া ডিব্ৰুগড় সেইপিনে অকল একমাত্ৰ বিধায়ক আমাৰ হেৰি আছিলে, ৰামেশ্বৰ তেলী আছিলে। গতিকে ডিব্ৰুগড়ৰ যেতিয়া উত্থান আৰম্ভ হ'ল, নিৰ্বাচিত হ'ল, ক্ৰমাগতভাৱে ভাৰতীয় জনতা পাৰ্টি আহি আজি 61খন আসনত আমি জয়লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে আমি যি সময়ত নেকি 4টা সাংসদ আছিলে, 4টাৰ পৰা আহি পেলাই 7টা সাংসদ হ'ল, 7টাৰ পৰা আহি পেলাই 9টা সাংসদ হ'ল, 2জনকৈ ৰাজ্যসভাৰ সাংসদ, অৰ্থাৎ সৰ্বমুঠ ভাৰতীয় জনতা পাৰ্টিৰ 11গৰাকী সাংসদ নিৰ্বাচিত অসমৰ ৰাইজে কৰিছে। গতিকে অসমৰ ৰাইজৰ যি আশা আকাংক্ষা, আমাৰ প্ৰতি থকা যি বিশ্বাস, গধুৰ বিশ্বাস, সেই বিশ্বাসৰ আধাৰতে আমি এই সমূহত জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেই বিশ্বাস আমি আজিও ৰাখিছোঁ। ৰাইজক আজিলৈ কোনো ধৰণৰ প্ৰতাৰণা কৰা নাই, প্ৰবঞ্চনা কৰা নাই। যি কাম কৰিছোঁ স্পষ্টভাৱে কৰিছোঁ। কোনো ধৰণৰ লুকাচৰাকৈ যি কাম কৰিবলগীয়া আমাৰ হোৱা নাই, যাৰ কাৰণে এতিয়াও ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা মানুহ দিনক দিনে বৃদ্ধি পাই আহিছে। আৰু সেইকাৰণে আগৰ টাৰ্মত আমাৰ যি 19 লাখ আমাৰ যি সদস্য আছিলে, আৰু সেইটো আহি আজি 42 লাখ সদস্য হৈছে। আৰু আমাৰ এতিয়া সপোন আছে, যিহেতু 65 লাখ যিটো পৰিয়াল আছে অসমত, আগন্তুক যেতিয়া আমাৰ নতুন মেম্বাৰশ্বিপ ড্ৰাইভ হ'ব, তেতিয়া আমি 65 লাখ আমি সদস্য আমি ভৰ্তি কৰোৱাৰ এটা সিদ্ধান্ত আছে। গতিকে সেইকাৰণে মই বিভিন্ন সময়ত কওঁ, ভাৰতীয় জনতা পাৰ্টি অকল এটা ৰাজনৈতিক দল বুলি ভাবিলে ভুল। ভাৰতীয় জনতা পাৰ্টি হৈছে এটা মিছন।
আমাৰ যাৰ যি দায়িত্ব যি সময়ত পৰে সেই সময়ত আমি দায়িত্ব নিষ্ঠা সহকাৰে কাম কৰিছোঁ। যেতিয়া অন্য মানুহৰ প্ৰয়োজন হয় তেতিয়া অন্য মানুহ আহেগৈ। যিটো এটা মিছন এইটো এনেকুৱা নহয় যে কংগ্ৰেছৰ দৰে যে এটা পৰিয়ালৰ মানুহে গোটেইখিনি তেওঁলোকে কাম কৰি থাকিব। ভাৰতীয় জনতা পাৰ্টিত সেই ব্যৱস্থাটো নাই আৰু সেইখিনি আমি সকলোৱে জানো, জ্ঞাত। আৰু সেইকাৰণে কেতিয়াবা কোনোবা আমাৰ প্ৰাৰ্থীৰ টিকট নাপালেও, তেনেকুৱাকৈ যোৱাবাৰ ভাৰতবৰ্ষত 93জন সাংসদে কোনোবা টিকট নোপোৱাৰ পিছতো কিন্তু ভাৰতীয় জনতা পাৰ্টিত কোনো অসন্তুষ্টি হোৱা নাছিল। সেইটোৱে ভাৰতীয় জনতা পাৰ্টি। আমি যে কওঁ যে পাৰ্টি অফ ডিফেন্স, সেইটোৱে ভাৰতীয় জনতা পাৰ্টি। যি কি নহওক, আমি আজি প্ৰশান্ত ফুকন ডাঙৰীয়াক আজি এই দায়িত্ব আমি দিছোঁ উন্মোচন কৰাৰ কাৰণে। আৰু তেখেতে অকল বিধায়কে নহয়, সংস্কৃতি জগতৰ লগতো তেখেতে জড়িত। বিধায়ক হৈ পেলাই তেওঁ দলপতি হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছে। আৰু তেতিয়া ময়ো উপদলপতি আছিলোঁ আৰু বিধানসভাৰ মজিয়াটো একেলগে ভালকৈ কাম কৰাৰ অভিজ্ঞতা মোৰো আছিলে। বিভিন্ন সময়ত সকলোৱে জানে ফকৰা যোজনা, যিকোনো কথাৰ ফকৰা যোজনা, যিমান বিধায়ক আছে প্ৰশান্ত ফুকনৰ দৰে ফকৰা যোজনা ক'ব পৰা বিধায়ক নাই মানে এইকাৰণে নাই যে কবি নীলমণি ফুকনৰ নাতি নহয় জানো। গতিকে সাহিত্য জগতৰ পৰা আহি মানে তেখেতে তেনেকুৱা এটা আছে কাৰণে সংস্কৃতি সাহিত্যৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত। গতিকে প্ৰশান্ত ফুকন ডাঙৰীয়াক মই আজি উষ্ণ আদৰণি জনাইছোঁ। আমি এইবাৰ গামোচাৰ ব্যৱহাৰ কৰা নাই, কাৰণ কিয়, যিহেতু আমি নীতি নিৰ্দেশনা মানি আহিছোঁ। গতিকে গামোচাৰ পৰিৱৰ্তে মোৰ হৃদয়ৰে অন্তৰেৰে তেওঁক অভিনন্দন জনাইছোঁ, স্বাগতম জনাইছোঁ। আৰু আজি মই এইখন তেওঁক উন্মোচন কৰাৰ কাৰণে বা উন্মোচনৰ ব্যৱস্থা কৰাৰ কাৰণে নৱৰত্ন বৰকটকী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ। ধন্যবাদ। বহি দিয়ক। মোবাইলটা লাগিও। আনুষ্ঠানিকভাৱে অসমীয়া বিজেপি বাৰ্তাৰ 44 সংখ্যক সংখ্যাটি উন্মোচন কৰিলে বিধায়ক প্ৰশান্ত কুমাৰ ফুকন ডাঙৰীয়াই। আমি ইতিমধ্যে গম পাইছোঁ মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াই ৰাজ্যিক সভাপতিৰ দায়িত্ব পোৱাৰ দিনৰে পৰা নিৰৱচ্ছিন্নভাৱে অসমীয়া বিজেপি বাৰ্তাৰ প্ৰতি মাহতেই এই সংখ্যাটি প্ৰকাশ কৰি উলিওৱা হৈছে। আৰু আজি এই সংখ্যাটো হৈছে 44 সংখ্যক সংখ্যা। গতিকে মই এই বিজেপি বাৰ্তাৰ উন্মোচক প্ৰশান্ত ফুকন ডাঙৰীয়াক তেখেতৰ মনৰ ভাৱ ব্যক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাভাজন আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসমীয়া বিজেপি বাৰ্তাৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ সভাপতি
ৰঞ্জিত দাস ডাঙৰীয়া, আমাৰ সাংগঠনিক সম্পাদক পণ্ডিতনাথ শৰ্মা ডাঙৰীয়া, আমাৰ মঙলদৈ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ শিলচৰৰ সাংসদ ৰাজদীপ ৰায় ডাঙৰীয়া আৰু এই পুথিখন অতি কষ্টৰে অতি যতনেৰে সম্পাদন কৰা ডাক্তৰ বৰকটকী ডাঙৰীয়া, আজি এই পুথিখনৰ যি উন্মোচনী অনুষ্ঠান, এই পুথিখন 44তম অসমীয়া বিজেপি বাৰ্তা, আৰু এই পুথিখন আজি হয়তো মানুহে কি ধৰণে লয় মই নাজানো, কিন্তু এটা সময় আহিব এই পুথিখনেই হ'ব ভাৰতীয় জনতা পাৰ্টিৰ এখন দলিল স্বৰূপ। ইতিহাসে যিবিলাক কথা আমাক সোঁৱৰাই দিব, এই পুথিখনেই তাৰ হাত পুথি হিচাপে কাম কৰিব। অসমীয়াত এটা কথা আছে, থৈ যাব পাৰোঁ খোজ সময় বালিত। ঠিক তেনেকৈ ভাৰতীয় জনতা পাৰ্টিয়েও নিজৰ গতিশীল ব্যৱস্থাত এই পুথিখনে নিশ্চয় এটা সুন্দৰ মাদকতা আনি দিব পাৰিব বুলি মই ভাবিছোঁ। আৰু এই পুথিখনৰ দ্বাৰা সময়ে সময়ে আমাক বহুত চিন্তা চৰ্চাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব, আৰু দলটোৰ প্ৰতি থকা স্নেহ, দলটোৰ প্ৰতি থকা চেষ্টা, উপৰি পুৰুষসকলে কি ধৰণে আগবঢ়াই লৈ গৈছিল, তেখেতসকলৰ আপ্ৰাণ চেষ্টাৰ মূল্যায়নটো এই কিতাপখনৰ দ্বাৰা প্ৰতিফলিত হ'ব। মই আগন্তুক দিনত এই কিতাপখন আমি আগ্ৰহ কৰিম যাতে আমি আজি 44তম হৈছে, আমি হয়তো 50তম যদি হয়, আমি এই কিতাপখন এই গোটেইখিনি সংকলনখিনি আমি গোটাই এখন ভলিউম আকাৰত যদি আমি কিতাপ এখন উলিয়াব পাৰোঁ, আৰু তাত দুই এটা প্ৰবন্ধ আৰু দীঘলীয়াকৈ লিখি যদি আমি এখন হাত পুথি কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ নিশ্চয় ই ভাৰতীয় জনতা পাৰ্টিক আৰু জীৱন্ত ৰূপ দিয়াৰ ক্ষেত্ৰত এটা সুন্দৰ পদক্ষেপ হ'ব বুলি মই ভাবিছোঁ। মই বৰকটকী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। মই দেখোঁ যে যেতিয়াই তেখেতক লগ পাওঁ, তেখেতে এই কিতাপখনৰ এই আলোচনীখনৰ ওপৰত অসমীয়া বিজেপিৰ বাৰ্তাখনৰ প্ৰতি থকা স্নেহ ইমান সুন্দৰভাৱে প্ৰতিফলিত কৰে যে অনবৰতে কিতাপখনৰ লগত তেখেত জড়িত হৈ থাকে। তেখেতক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু কিতাপখনত আমাৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত প্ৰথম অৱস্থাৰ পৰা আমাৰ বহুত বাধা বিঘিনি আমাৰ গৈছে। যোৱাৰ পাছতো এই আমাৰ আন্দোলনৰ সময় হ'ল, তাৰ পাছতে আমাৰ এই কোভিড-19ৰ সময়তো আমাৰ কিন্তু নিৰবিচ্ছিন্নভাৱে আমি কিন্তু এই কিতাপখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত আমি কিন্তু কোনো হিন্দেহী মনোভাৱ আমি লোৱা নাই। এই যে মনত এই স্পৃহাটো, এই কিতাপখন যে আমাৰ দলিল আকাৰত আমি সুন্দৰকৈ ৰখাৰ যি ব্যৱস্থা বা কৰাৰ যি ব্যৱস্থা কৰিছোঁ, এইটোৱে নিশ্চয় আগন্তুক দিনত আমাক আৰু সুন্দৰভাৱে আমি আগবঢ়াই লৈ যাব পাৰিম। মই বিশেষ দীঘলীয়াকৈ আৰু নকওঁ। আজি সভাপতি মহোদয়ৰ লগতে দলে আজি মোক মাতি আনি এই কিতাপখন উন্মোচন যদি কৰিব দিলে, আৰু উন্মোচন কৰি মোৰ ফালৰ পৰা মই কৃতাৰ্থ লাভ কৰিছোঁ। আৰু আপোনালোকক এটা কথা কৈছোঁ, 44 এই যি নম্বৰটো 44% অংকটো, এইটো মোৰ আটাইতকৈ ফেভাৰিট নম্বৰ। আপোনালোকে বহুতে জানে যে মোৰ যিমান গাড়ী ঘোঁৰা আছে চবতে মোৰ 44 আছে, আৰু আজিও মোৰ সেই
ভাগ্যত আজি মোৰ 44 পৰিলে, সেইটো এটা মোৰ কাৰণে ভাল হৈছে। আৰু দলটোৰ প্ৰতি থকা মৰম স্নেহ জ্যামিত্ৰিকেলি প্ৰমাণ হৈছে যে প্ৰশান্ত ফুকনে দলটোক সাংঘাতিক ভাল পায়। ধন্যবাদ। উন্মোচক প্ৰশান্ত ফুকন ডাঙৰীয়াই তেখেতৰ মনৰ ভাৱ সুন্দৰকৈ ব্যক্ত কৰিলে আৰু আমিও আশা কৰিম 44 সংখ্যাটো তেখেতৰ জীৱনত যেনেদৰে মহত্বপূৰ্ণ বা আশীৰ্বাদ হিচাপে বিবেচিত হৈছে, ভাৰতীয় জনতা পাৰ্টীয়েও এই সংখ্যাটোৰ পৰা আগন্তুক দিনত আৰু অধিক সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ প্ৰশান্ত ফুকন ডাঙৰীয়া। এতিয়া আনুষ্ঠানিকভাৱে আমি সকলোৱে গম পাইছোঁ, বহু প্ৰতীক্ষা 18 জানুৱাৰীত ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াই ৰাজ্যিক সভাপতি ৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে সৰ্বক সমষ্টিৰ সন্মানীয় বিধায়ক, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, ভাৰতীয় জনতা পাৰ্টীক বিভিন্ন স্তৰত বিভিন্ন দায়িত্বৰে নেতৃত্ব দি সংগঠনটোৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত হৈ সংগঠনটোক বিগত কাৰ্যকালত অনন্য মাত্ৰা প্ৰদান কৰি ভাৰতীয় জনতা পাৰ্টীৰ শক্তি তৃণমূল পৰ্যায়ত বৃদ্ধি কৰাই নহয়, ৰাইজৰ আস্থা আৰু বিশ্বাস অৰ্জন কৰাত যিজন নেতাই এই সংগঠনটোক নেতৃত্ব দিছিল, তেখেতক পুনৰবাৰ দ্বিতীয় কাৰ্যকালৰ বাবে ৰাজ্যিক সভাপতিৰ গুৰু দায়িত্ব অৰ্পণ কৰিছিল। আৰু বিভিন্ন পৰিস্থিতি আপোনালোকে সকলোৱে জানে, বিশেষকৈ ফেব্ৰুৱাৰী মাহৰ পৰা COVID-19 কৰোনা ভাইৰাছৰ এই ত্ৰাসৰ কাৰণে হয়তো ৰাজ্যিক সমিতিখন আনুষ্ঠানিকভাৱে আমি ঘোষণা কৰিব পৰা নাছিলোঁ। গতিকে আজি এই কাৰ্যকালৰ বাবে 2020-2023 আগন্তুক বৰ্ষৰ 3 বছৰীয়া কাৰ্যকাল আমাৰ সমিতিৰ। গতিকে এই 3 বছৰীয়া সমিতিখন আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ বাবে মই ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। যোৱা 18 জানুৱাৰী তাৰিখে আমাৰ ৰাজ্যিক পৰিষদৰ সভা অনুষ্ঠিত হৈছিলে আৰু ৰাজ্যিক পৰিষদৰ সভাত ৰাজ্যিক সভাপতি নিৰ্বাচনৰ সভা আছিলে আৰু সেইদিনাখনে মই নমিনেশ্যন দাখিল কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তা 42 লাখ কাৰ্যকৰ্তাই মোক সমৰ্থন জনোৱাৰ ফলস্বৰূপে মই বিনা প্ৰতিদ্বন্দ্বিতাৰে 18 জানুৱাৰী তাৰিখে নিৰ্বাচিত হৈছিলোঁ। আৰু 18 জানুৱাৰীৰ পিছত ফেব্ৰুৱাৰী মাহত আমি বিভিন্ন দলীয় প্ৰাক্তন কাৰ্যকৰ্তাই হওক বা এতিয়াৰ কাৰ্যকৰ্তাই হওক বিভিন্ন ব্যক্তিৰ লগত আলাপ আলোচনা কৰি পেলাই মাৰ্চ মাহত আমি তালিকা যুগুত কৰিছিলোঁ আৰু যুগুত কৰি পেলাই পৰামৰ্শৰ বাবে ৰাষ্ট্ৰীয় সভাপতিলৈ প্ৰেৰণ কৰিছিলোঁ। কিন্তু সেই সময়ত ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে ৰাজ্যিক সমিতি গঠন কৰা নাছিলে, যিহেতু কৰোণা কালত মানুহসকলে ব্যস্ত, আমি সেৱাই সংগঠন, এই সেৱামূলক কাৰ্যত আমি জড়িত থকাৰ কাৰণে সেই সময়ত আমি ৰাজ্যিক সমিতি অসমকে ধৰি যিমানকেইখনত নিৰ্বাচন অনুষ্ঠিত হৈ পেলাই নতুন সভাপতি হৈছিলে সকলোবিলাকতে ৰাজ্যিক সমিতি গঠন হোৱা নাছিলে। গতিকে এতিয়া যিহেতু কোভিড কালৰ কিছু আমি হাম কাটা দেখিছোঁ আৰু সেই সময়ত আমি বিভিন্ন ধৰণে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আমি আমাৰ দলৰ সংগঠনবোৰ চলাই আহিছিলোঁ। আজি কিছুদিন আগতে মই আৰু লগতে আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মা ডাঙৰীয়া আমি দিল্লীত গৈ পেলাই জনাইছিলোঁ যে এতিয়া আমাৰ ৰাজ্যিক সমিতিখন ঘোষণা কৰাৰ সময় হৈছে, কাৰণ নিৰ্বাচন যিহেতু সমাগত, গতিকে নিৰ্বাচনক লক্ষ্য কৰি পেলাই আমাৰ অতি শীঘ্ৰে এইখন আপোনালোকে পৰামৰ্শ দিব লাগে। আৰু তেওঁলোকে দিয়া পৰামৰ্শ
আৰু লগতে আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ লগত পৰামৰ্শ কৰি আমি আমাৰ যিখন 2020 পৰা 2023 চনলৈ আমি ৰাজ্যিক সমিতিখন গঠন কৰিছোঁ আৰু এই ৰাজ্যিক সমিতিখনৰ আজি আমি বিষয়ববীয়াসকল আৰু মৰ্চাৰ সভাপতিসকলৰ আমি নাম ঘোষণা কৰিম আৰু 2-3 দিনৰ ভিতৰত পূৰ্ণাংগ যিসকলে বিভিন্ন কোষৰ সভাপতি হ'ব বা বিভিন্ন ডিপাৰ্টমেণ্টৰ আহ্বায়ক হ'ব আৰু লগতে এক্সিকিউটিভ মেম্বাৰৰ নামসমূহ 2-4 দিন পিছত আমি ঘোষণা কৰিম। আপোনালোকে নিশ্চয় জানে যে আমাৰ সৰ্বমুঠ আমাৰ ইয়াতে পদ আছে যে 8টা আমাৰ উপসভাপতি, সাধাৰণ সম্পাদক 4 গৰাকী আৰু 9 গৰাকী হৈছে সম্পাদক। সাধাৰণতে 8 গৰাকী সম্পাদক, কিন্তু আমি নিৰ্বাচনৰ কথা কোৱাৰ পিছত এটা আমাক বৃদ্ধি কৰি দিছে, যাৰ ফলস্বৰূপে আমি 9টা আৰু সৰ্বমুঠ আমি 20টা পদৰ ভিতৰত আমাৰ সংবিধানত লিখা আছিলে যে আপোনালোকে 30% আপোনালোকে মহিলা নিযুক্তি দিব লাগিব আৰু 30% মহিলা নিযুক্তি দিয়াৰ কাৰণে আমাৰ 20টাৰ ভিতৰত আমাৰ 6টা পদত মহিলাক আমি নিযুক্তি দিছোঁ, উপসভানেত্ৰী হওক বা সম্পাদিকা হওক। গতিকে যাৰ কাৰণে বাকী 14জন বাছি ওলোৱাটো ইমান সহজ কথা নহয়, কাৰণ অসমৰ যি ভৌগোলিক লগতে জনবিন্যাস বিভিন্ন জাতি জনগোষ্ঠী, গতিকে সেই ক্ষেত্ৰত এই সমিতিখন বিভিন্ন দিশ চালি জাৰি বিভিন্ন ব্যক্তিৰ লগত আলাপ আলোচনা কৰি পেলাই আমি এইটো গঠন কৰিছোঁ। এতিয়া মই ঘোষণা কৰিছোঁ। উপসভানেত্ৰী হিচাপে আছে ডক্টৰ হেমপ্ৰভা বৰঠাকুৰ, তেওঁ ডিব্ৰুগড়। তাৰপিছত আছে বিজুলী কলিতা মেধি, তেখেত গুৱাহাটী, আগত আমাৰ মহিলা মৰ্চাৰ সভানেত্ৰী আছিলে। আৰু ডক্টৰ হেমপ্ৰভা বৰঠাকুৰ বাইদেউ আগতে আমাৰ মহিলা মৰ্চাৰ সভানেত্ৰী আছিলে আৰু কেইবাটাও পদত কাম কৰিছে। তাৰপিছত আমি উপসভানেত্ৰী হিচাপে দায়িত্ব দিছোঁ ৰেখাৰাণী দাস বড়ো। ৰেখাৰাণী দাস বড়ো অসমৰ ৰাজনীতিৰ ইতিহাসত এটা চিনাকি নাম, ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাৱান এগৰাকী কাৰ্যকৰ্তা। তাৰপিছত উপসভাপতি হৈছে প্ৰাক্তন আয়ুক্ত ভাৰতীয় প্ৰশাসন বিভাগৰ বিষয়া স্বপ্ননীল বৰুৱা। তাৰপিছত দিছোঁ আমি কাৰ্বি আংলঙৰ পৰা যিগৰাকী ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ হৈ পেলাই 94 চনতে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে, সেইগৰাকী ব্যক্তি হৈছে ৰতন টেৰণ আন এগৰাকী উপসভাপতি। তাৰপিছত আছে ভাৰতীয় জনতা পাৰ্টীৰ আগৰ টাৰ্মৰ সাধাৰণ সম্পাদক পুলক গোহাঁই। তাৰপিছত আছে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ প্ৰাক্তন সভাপতি আৰু দলৰ কেইবাটাও দায়িত্বত ইতিমধ্যে কাম কৰা জয়ন্ত দাস। তাৰপিছত আছে ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ আৰু এতিয়া উপসভাপতি দায়িত্ব লাভ কৰিছে জয়ন্ত মল্ল বৰুৱা। এই 8 গৰাকী হৈছে আমাৰ উপসভানেত্ৰী বা উপসভাপতি। ডক্টৰ হেমপ্ৰভা বৰঠাকুৰ, বিজুলী কলিতা মেধি, ৰেখাৰাণী দাস বড়ো, স্বপ্ননীল বৰুৱা, ৰতন টেৰণ, পুলক গোহাঁই, জয়ন্ত দাস আৰু জয়ন্ত মল্ল বৰুৱা। সাধাৰণ সম্পাদক আমাৰ 4 গৰাকী। সাধাৰণ সম্পাদকৰ ভিতৰত আমাৰ আছে আগৰ পূৰ্ব সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিলে আৰু এতিয়া শিলচৰৰ সাংসদ ডক্টৰ ৰাজীৱ ৰয়। আন এগৰাকী সাধাৰণ সম্পাদক হৈছে সাংসদ তথা যুৱ নেতা তপন কুমাৰ গগৈ। আন এগৰাকী হৈছে যুৱ নেতা তথা সাংসদ পল্লৱ লোচন দাস। আৰু এগৰাকী হৈছে আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক, তেখেত পূৰ্বেও আছিল এতিয়াও আছে, তেওঁ হৈছে পৰমনাথ শৰ্মা। সৰ্বমুঠ আমাৰ 4 গৰাকী সাধাৰণ সম্পাদক থাকে। এইবাৰ আমি এটা স্পষ্ট ৰূপত আমি এই কথাষাৰ কৈছোঁ যে আমাৰ সাধাৰণ সম্পাদককে
যাতে বিধানসভা নিৰ্বাচন অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ কথাষাৰ আমি ভাবি পেলাই যে আমি সাংসদসকলক আমি সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিছোঁ। তাৰ কোষাধ্যক্ষ হিচাপে আছে মই পূৰ্বৰ কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মা আৰু সহ কোষাধ্যক্ষ আছে ভাৰতীয় জনতা পাৰ্টিৰ লগত কেইবা বছৰ ধৰি আমাৰ কাৰ্যকৰ্তা হিচাপে জড়িত হৈ থকা শ্ৰী মনোজ চাৰাফ। তেওঁলোকে দুজন গুৱাহাটী নিবাসী, এজন হৈছে কোষাধ্যক্ষ ৰাজকুমাৰ ৰয় আৰু সহ কোষাধ্যক্ষ হৈছে মনোজ চাৰাফ। সম্পাদক হিচাপে আমি নিযুক্তি দিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ যোৱাবাৰৰ সম্পাদক ডিপ্লু ৰঞ্জন শৰ্মা, যোৱাবাৰৰ আন এগৰাকী সম্পাদক কিশোৰ উপাধ্যায়, এইবাৰো পুনৰ কিশোৰ উপাধ্যায় ডিপ্লু ৰঞ্জন শৰ্মাক আমি দিছোঁ। তাৰপিছত সম্পাদক হিচাপে নিযুক্তি দিছোঁ কৃষ্ণমণি চুতীয়া, তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ উপৰিও আমাৰ সাংস্কৃতিক জগতৰ এগৰাকী বিশিষ্ট ব্যক্তি। তাৰপিছত আমি দিছোঁ লচি ৰয়, তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ পূব ধুবুৰী জিলাৰ উপসভানেত্ৰী আছিলে। আমি এইবাৰ তেওঁক সম্পাদিকা হিচাপে নিযুক্তি দিছোঁ। তাৰপিছত আছে সুকুমাৰ বিশ্বাস, তাৰপিছত আছে অকণি দেৱী, ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা, মহিলা মৰ্চাতো বিভিন্ন দায়িত্বত কাম কৰিছে। তাৰপিছত আছে বেণুধৰ নাথ, ভাৰতীয় জনতা পাৰ্টিৰ লিগেল চেলৰ কনভেনৰ আছিলে বেণুধৰ নাথ। তাৰপিছত আন এগৰাকী হৈছে তৰংগ গগৈ, যুৱ মৰ্চাৰ ৰাজ্যিক উপসভাপতি আছিলে তেখেতক এইবাৰ আমি সম্পাদক হিচাপে নিযুক্তি দিছোঁ। আৰু তাৰপিছত এগৰাকী আছে পৰমী দাস, ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা, কেইবা বছৰ ধৰি পেলাই ভাৰতীয় জনতা পাৰ্টিক তেওঁ নেপথ্যত থাকি পেলাই হওক বা সন্মুখত থাকিয়ে কাম কৰি গৈছিলে। এই সৰ্বমুঠ 9 গৰাকী ডিপ্লু ৰঞ্জন শৰ্মা, কিশোৰ উপাধ্যায়, কৃষ্ণমণি চুতীয়া, লচি ৰয়, সুকুমাৰ বিশ্বাস, অকণি দেৱী, বেণুধৰ নাথ, তৰংগ গগৈ আৰু পৰমী দাস, এওঁলোকে হৈছে আমাৰ সম্পাদিকা। আৰু আমাৰ মৰ্চাৰ কাৰণে আমি পুনৰ নিযুক্তি দিছোঁ আমাৰ যোৱাবাৰৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মনক আমি পুনৰবাৰ নিযুক্তি দিছোঁ যুৱ মৰ্চাৰ সভাপতি হিচাপে। মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে আমি নিযুক্তি দিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰৰ দায়িত্ব পালন কৰা অধিবক্তা অপৰাজিতা ভূঞা, তেখেতক মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্ব দিয়া হৈছে। ST মৰ্চাৰ সভাপতি হিচাপে দায়িত্ব দিছোঁ আমি হৰেণ দেউৰী, তেখেতক পূৰ্বতেও আমাৰ ST মৰ্চাৰ সভাপতি আছিলে। SC মৰ্চাৰ সভাপতি হিচাপে আমি দায়িত্ব দিছোঁ নবাৰুণ মেধি। আমি যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ এটা ছিষ্টেম এটা আছে যে 6 বছৰতকৈ অধিক কাল, অৰ্থাৎ 2টা টাৰ্মতকৈ অধিক দিন একেটা পদতে কাৰ্যনিৰ্বাহ কৰিব নোৱাৰিব। যোৱাবাৰ নীলোপম দাস আছিলে, তাৰ আগৰবাৰো আছিলে। 6 বছৰ তেখেতৰ যিহেতু অতিক্ৰম হোৱাৰ কাৰণে আমি এতিয়া নবাৰুণ মেধিক আমি SC মৰ্চাৰ সভাপতি হিচাপে দায়িত্ব দিছোঁ। OBC মৰ্চাৰ সভাপতি হিচাপে আমি পূৰ্বৰ যিগৰাকী সভাপতি আছিলে বিতুপন ৰায় দিহিঙীয়াক আমি OBC মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি দিছোঁ। কিষাণ মৰ্চাৰ সভাপতি হিচাপে আমি নিযুক্তি দিছোঁ কিষাণ মৰ্চাৰ আগৰ উপসভাপতি প্ৰফুল্ল বৰা। চাহ মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি দিছোঁ পূৰ্বৰ সভাপতি প্ৰহ্লাদ গোৱালাকে। আৰু ঠিক তেনেকুৱাকৈ মাইনৰিটি মৰ্চাৰ সভাপতি আমি নিযুক্তি দিছোঁ পূৰ্বৰ সভাপতি মুক্তাৰ হুছেইন খান। এইখিনি হৈছে আমাৰ বিষয়ববী আৰু মৰ্চাৰ তালিকা। এইখিনি মই সমগ্ৰ অসমৰ 42 লাখ কাৰ্যকৰ্তাৰ লগতে অসমৰ ৰাইজৰ বাবে এইখিনি মই ঘোষণা কৰিলোঁ আৰু অসমবাসী ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। আগন্তুক দিনত যি আমাৰ নিৰ্বাচন আহি আছে, নিৰ্বাচনত যাতে এই বিষয়ববীৰ লগতে 42 লাখ কাৰ্যকৰ্তাৰ লগতে আমাক যাতে অসমবাসী ৰাইজে যাতে আমি যি নিষ্ঠা সহকাৰে যি দায়িত্ব কাম কৰি আহিছোঁ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত, আমাক যাতে ৰাইজে যাতে আশীৰ্বাদ দি পেলাই ৰাইজক যাতে সেৱা কৰাৰ কাৰণে অধিক যাতে উৎসাহিত কৰে, তাকে মই অসমবাসী ৰাইজক বিনম্ৰভাৱে প্ৰাৰ্থনা জনাই পেলাই এই সমিতিখন ৰাইজৰ বাবে মই
ঘোষণা কৰিলোঁ। ধন্যবাদ, নমস্কাৰ। কোষাধ্যক্ষজনৰ নামটো কোষাধ্যক্ষ মনোজ চাৰাফ। মনোজ চাৰাফ। লিষ্টখন আমাক দিব নেকি? লিষ্টখনৰ কপি এটা দিব নেকি আমাক? আমি প্ৰেছ ৰিলিজ এটা দি দিম চবকে প্ৰেছ ৰিলিজ এটা। সময়ত এইটো বাকীবিলাকে ইলেকশ্যন খেলিব পাৰিব নোৱাৰে সুধিছে। সাধাৰণ সম্পাদকে নোৱাৰে, কিন্তু সাধাৰণ সম্পাদক ইলেকশ্যন খেলি আহিলে ইতিমধ্যে। মই সকলোকে নৱনিযুক্ত ৰাজ্যিক বিষয়ববীয়াসকলক আকৌ এবাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি ৰাজ্যিক সভাপতি ডাঙৰীয়াই যি টিম বিজেপি অসম আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে, আমি আশা কৰিম এই টিমৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে আগন্তুক দিনত আৰু অধিক সক্ৰিয়তাৰে দলক ৰাইজৰ আস্থাভাজন, বিশ্বাসভাজন আৰু সংগঠন তৃণমূল পৰ্যায়ত শক্তিশালী কৰিবলৈ সক্ষম হ'ব, সফল হ'ব। এই আশাৰে তেখেতসকলে পুনৰ অভিনন্দন জনাই ৰাজ্যিক সভাপতি মহোদয়ৰ নেতৃত্বত যি সংগঠনৰ আজি বিস্তাৰ, এই বিস্তাৰ প্ৰক্ৰিয়া আমি সকলোৱে 42 লাখ কাৰ্যকৰ্তাই আন্তৰিকতাৰে আমি আদৰণি জনাই আজি কাৰ্যসূচীৰ শেষৰটো অনুষ্ঠান আমাৰ ৰাষ্ট্ৰগীত আৰম্ভ কৰিবলৈ আমি সকলোকে থিয় হৈ ৰাষ্ট্ৰগীত সাময়িকভাৱে পৰিৱেশন কৰাৰ বাবে অনুৰোধ জনাইছোঁ। জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা, पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा, विंध्य हिमाचल जमुना गंगा उच्छल जलधि तरंगा, तब शुभ नामे जागे तब शुभ आशीष मांगे, गाहे तब जय गाथा, जनगण मंगल दायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे